So hello guys, welcome back to my another vlog. Motor vlogging mar pura start di disu. Thumbnail dekhi kena dekhile eti koi jam. Logola eta aji bike booking koribo. Tare alop dekhai dim aru ki bike loy ki bike noloy anai. Thik ase bolok. जी ना जाओ तो फॉरेस्ट वाले में जाऊँ तो तो কালাৰটো কি ল'ম বুলি ভাবিছ কালাৰটো ব্লেক ব্লেক তো আজি মানে বুকিং হৈ যাব ন তো বলো কি বাইক হয় নে গেছ কৰক তো লৈ কিনে সবে গৈ থাকি মাৰবা নে অহাৰ লগে লগে চিধা স্থান পাই যাব আৰু মানে পুৰা ভইচটো কেনেকুৱা আহি আছে গম নাই পোৱা তো ৰখি কিনে এবাৰ চাই ল'ব লাগিব আগত গৈ মেলি বাইক অহাৰ লগে লগে চিধা মডিফাই নেকি পুৰা মডিফাই দিয়া হ'ব পুৰা টিম দাবা ন মানে ফৰেষ্টৰ এটা ৰাস্তাটো ইমান চেঁচা মানে ক'বই লাগে ঠাণ্ডা বতৰত আৰু কিমান চেঁচা মানে এইফালে আহিলে গম পাই যাব চাগে আৰু ইয়াৰ মানুহখিনিতো জানেই কেনেকুৱা মানে কি ক'ম আৰু ইয়াত বিচনা পাই কিনে আৰু এই গৰমত এই বিন্দাছ কৰি থাকিলেই হ'ল আজি অকল মন টেনশ্যন আছে নইজৰ প্ৰব্লেমটো কেনেকৈ খতম কৰিব পাৰোঁ জনাব চবে ফিলআপটো কৰি মেলি কিনে এতিয়া এনেই টেংকিটো চাওক 500 টকা ভৰাইছিলোঁ এইকেইদিনতে 20-30 দিনমান চলাব পাৰোঁ গৈ থাকোঁ এতিয়া লাহে লাহে হয়নে ডিলাৰ পামেই এতিয়া কথা চথা পাতি লওঁগৈ NS ল'ম বুলি কৈছে NS কোনখন পায় 160 লয় না 200 লয় 400 লয় এই তিনিখনৰ ভিতৰতে এখন ল'ব আৰু বাজেটটো চাই মেলি হা আজি বহুত চেটাৰডে হয় চাগে ন এইটো মানে বেংকখন বন্ধ দি দিলে বেংকটো বন্ধ এইটো টাৰ্ণিং খালি মা কচম বহুত বেয়া টাৰ্ণিং হ'ল দেই এই ৰাস্তাটো হ'লেহে ভাল হ'ব এতিয়া টেনশ্যন নাই আৰু বলক পালোঁহি আৰু ডিলাৰৰ ভিতৰত গৈ কিনে দেখাই আছোঁ কি বাইক আহিছে কি নাই 400খন আছে যদি 400খন এনেই ৰিভিউ এটা দিম ফালিব পৰা নাই মানে অথনি চালোঁ ভিডিঅ'টো ক্লিপকেইটা অলপ ফালিলে পূৰা নইজটো আহি আছে নইজটো কেনেকৈ মই এতিয়া কি কৰোঁ তাতে হে ৰং চাইডে আহি গ'লে ন ভাই পাহৰি থাকিছিলোঁ বে একদম পাহৰি গৈছিলোঁ কি হ'ব আৰু এনেকৈ হ'লেতো পাই গ'লোঁ ফাইনেলি ডিলাৰ বলক আৰু এতিয়া চাই লওঁগৈ বাইকখন ইয়াতে থৈ লওঁ চাহত
ষ্টক ঠিকে আছে নে লুকছটো ভালেই লাগে এখনো এইফালেও পাই যাব পূৰা NS200 এইটো হৈ গ'ল TFT মিটাৰ আৰু এইখন NS400 কেইখন কিন্তু লুকছটো ঠিকেই আছে ডিছখন ডাঙৰ হৈছে ষ্টাৰ মাৰিবলৈ ভাল হ'ব এখন পূৰা চালিয়া বেছি ষ্ট্ৰং নাই দমীয়া কেইখনমান আছে তো এইফালে অকল N160 250 পাই যাব এখন হৈ গ'ল ডমিনাৰ 400 তো চবেই চিনি পায় এখন কি মেচিন হয় এইটো তো মোৰ এখন ড্ৰিম বেগ আছিলে তো এতিয়া আৰু কি ক'ম উপায় নাই তো এদিন ল'ম চব সপোনবিলাক পূৰ হ'ব হয় নাই এখন চাই লওক NS400 এনে আৰু চাবিটো অন কৰি লৈছোঁ মিটাৰটো এনেই বেয়া নালাগে মিটাৰটো ঠিকে আছে ইয়াত কেইটামান মোড আছে চাগে ইমান ভালকৈ মই নাজানো বাৰু তথাপি এনে দেখাই দিছোঁ অলপ এইখিনি মোডকেইটা চেঞ্জ কৰিবলৈ এইকেইটা বাটনকেইটা তো কি মোড আছে অফ ৰডিং কিবা কিবি আছিলে চাগে আৰু বাইকখন এনেই ভালেই বাল্কি ৱেইটটো আছে তো ভালেই লাগিব ফালি কেতিয়াবা পালে টেষ্ট ড্ৰাইভ এটা ল'ম মানে যেতিয়া বাইকখন ডেলিভাৰী ল'ব আহিম তো এতিয়া গৈ থাকোঁ ব'লক ইয়াৰ পৰা হয় নাই এতিয়া মানে অকল অলপ ফালন এটা দিম ইয়াত ব'লক অকল মানে ফালন হ'ব এতিয়া অকল ফালন ঠিক আছে চাই থাকক ক্লাছটোলৈকে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব ইমানটোৱে আৰু ভিডিঅ' পাই থাকিব ভাল এতিয়া মানে গৈ থাকক পূৰা গৈ থাকক ব'লক কিন্তু এটাই ৰৈ এতিয়া ভইচ অভাৰ দিছোঁ যদিও মানে সেইটো জোচ অহা নাই যোনটো হেলমেটৰ ভিতৰত থাকে মানে লাইট যোনটো থাকে মানে সেইটো কি ক'ম এতিয়া উপায় নাই নইজটোৰ কাৰণে এতিয়া এনেকৈ দি দিবলগীয়া আছে তো চবেই এডজাষ্ট কৰি ল'ব বেয়া চেয়া নাপাব GoPro এটা ল'ম অতি সোনকালে ছাবস্ক্ৰাইব কৰিব চবেই মৰম দিয়ক চব আহি থাকিব ভাল ভাল ভিডিঅ' পাই থাকিব মানে কেনেকুৱা টাইপৰ ভিডিঅ' লাগে অকল কমেণ্ট ডাউন কৰক বছ কথা ইমানে আৰু এক্সজষ্ট হোটেলো লগাম বুলি ভাবি আছোঁ তো এক্সজষ্ট লাগে নালাগে এইটো কমেণ্ট কৰি দিব আৰু কি এক্সজষ্ট লগালে ভাল হ'ব এইটো জনাই দিব চবে কমেণ্টত ঠিক আছে অতি সোনকালে লগাই আছোঁ মই ভবা মতে এটা ফবিকে লগাম বুলি ভাবিছোঁ কাৰণ কেলৈ তাত ডিজিটেলত থাকে হস্পিটেলত এক্সিত মানে বহুতত দেখা নাপাওঁ এক্সি আৰু বহুত লাউড হয় ন সেইটো কাৰণে অলপ ৰিস্ক আছে ন পুলিচৰ কাৰণে তো এটা ফবিকডালেই লগাব লাগে যদি চবেই এটা ফবিক বুলি কমেণ্ট এটা দি দিব তো লগাই ল'ম সোনকালে ঠিক আছে এতিয়া কথা ক'ব লওক এক্সজষ্টডাল যেতিয়া লগাম নহয় তেতিয়া মানে আৰু লগৰ এটা আহিব এতিয়া এনেকৈ আৰু দি থাকোঁ আৰু মানে কি ক'ম ইমানটোৱে আৰু অকল ফালা পালি মানে এক্সজষ্টডাল লগালে হ'ল তো এতিয়া গৈ থাকোঁ ব'লক চিধা ষ্টান পইণ্টত লগ পাই আছোঁ আৰু ষ্টপে মাৰিম দুটামান তো ক্লিপকেইটা মাজত দি দিম লাইক
ষ্টপিকেইটাতো দেখিলেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব এফালৰ পৰা আৰু নকওঁ মানে তো এতিয়া গৈ থাকোঁ ঘৰলৈ যেতিয়া বাইকখন আকৌ পাম তেতিয়া দেখাই থাকিম